নমস্কাৰ ইয়ৰ সাইডে আন এটা গুৰুত্বপূৰ্ণ খণ্ডৰ মাজলৈ আপোনাক সকলোকে মই স্বাগতম জনাইছো পূৰ্বৰ দৰে আজিও গণিতৰ সেকেন্ড পাৰ্টৰ সৈতে মই আপোনালোকৰ মাজত উপস্থিত হৈছোহি যদিহে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়া সাবস্ক্ৰাইব কৰি ল'ব আৰু যদিহে আজি ভিডিঅটো চাই ভাল পায় তেন্তে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব গতিকে আহকচোন পলম নকৰি ভিডিঅ কৰো আজি খণ্ড ভগ্নাংশক শতাংশত প্ৰকাশ কৰক প্ৰথমতে এটা তলত ভগ্নাংশ এটা দি থোৱা আছে এই ভগ্নাংশটো আমি কি কৰিব লাগিব শতাংশত প্ৰকাশ কৰি ল'ব লাগিব প্ৰথমতে চাও উত্তৰ কেইটা কি দি থোৱা আছে এটা 25% দি থোৱা আছে এটা 1 সমস্ত 7 ভাগৰ 2% এটা 28 সমস্ত 7 ভাগৰ 4 আৰু এটা আছে 2% গতিকে আমি চাই লওঁচোন কেনেদৰে আমাৰ এই প্ৰশ্নটো কৰিব লাগিব এতিয়া আমি ইয়াক আমি কলৈ লৈ যাব লাগিব আমি ইয়াক নিব লাগিব শতাংশলে আমি ইয়াক শতাংশ যেটো প্ৰকাশ কৰিবলৈ কৈছে গতিকে আমি শতাংশলৈ লৈ যাব লাগিব গতিকে আমি চাও কেনেকৈ নিব লাগে প্ৰথম কি কৰিব লাগিব 7 ভাগৰ 2 টো পাতি পেলাই আমি কি কৰিব লাগিব ইয়াৰ লগত 100% এটা যদি পূৰণ কৰি দিও ইয়াৰ লগত আমাৰ উত্তৰটো ওলাই যাব গতিকে আমি কি পাতিলো প্ৰথম 7 ভাগৰ 2 পূৰণ 100% 100% পতাৰ লগে লগে আমি কি কৰি ল'ব লাগিব 2 লগত 100 পূৰণ কৰিলো 2 লগত 100 পূৰণ কৰিলে কিমান হ'ল 200 আৰু তলত 7 যদি চাও আমি যদি হৰণ কৰি চাও হৰণ কৰিলে 200ক যদি আমি 7 হৰণ কৰো হৰণ কৰিলে আমি উত্তৰটো কিমান পাম উত্তৰটো পাম 28 সমস্ত তলত থাকিব 7 আৰু ওপৰত থাকিব 4 28 সমস্ত 7 ভাগৰ 4% এটো থাকিব আমি চাওচোন এটা আমাৰ উত্তৰ এটো আছে নে নাই আমাৰ উত্তৰটো ওলাইছিলে 28 সমস্ত 7 ভাগৰ 4 গতিকে ইয়াত চাও কোনটোত আছে এইটো সি নম্বৰটোত আছে 28 সমস্ত 7 ভাগৰ 4 গতিকে আমাৰ উত্তৰটো হ'ব কোনটো 28 সমস্ত 7 ভাগৰ 4 এতিয়া আপোনালোকৰ কাৰণে এটা হোমৱৰ্ক আছে 40 ভাগৰ 3 বা 3/40 এটো হোমৱৰ্ক আছে এটো আপোনালোকে কৰি পেলাই মোক আপোনালোকে কমেন্ট সেকশনত জনাবচোন ইয়াৰ উত্তৰটো কিমান হ'ব নেক্সট কোৱেশ্চনটো ফালে আগবাঢ়ো নেক্সট কোৱেশ্চনটো দিছে মান নিৰ্ণয় কৰক মান নিৰ্ণয় কৰিব দিছে কিয়াক 250 টকাৰ 15% 250 টকাৰ 15%ক আমাক কি কৰিব দিছে মান নিৰ্ণয় কৰিব দিছে প্ৰথম ইয়াত কি দিছে উত্তৰ কেইটা আমি চাই লওঁ 37.5 টকা 20 টকা 40 টকা আৰু 15.5 টকা এতিয়া চাও এটো কেনেদৰে কৰিব লাগে মই প্ৰথমতে পাতি লওঁ $250 টকাৰ 15% এতিয়া মই কি কৰিম 250 টো পাতি লৈছো টকাটো এতিয়া মই নাপাতো টকাটো মই পিছলে থৈ যাম এতিয়া এই ৰটো যে আছে এই ৰটো ইয়াত বুজাইছে কি পূৰণশীল গতিকে আমি ইয়াত পাতিব লাগিব কি পূৰণ 250 টকাৰ কিমান দিছে 15% দিছে আৰু মই 15% ইয়াত পাতি লৈছো 15% এতিয়া চাও বাকিখিনি একেবাৰে ইজি হৈ গল 250 টো পাতিব লাগিব 15 টো আছে 15 টো পাতি লওঁ আৰু এই পাৰ্সেন্টেজটো আমি কি হৈ গল 100 হৈ গল আৰু পিছফালে মই কি লিখি দিম টকা হৈছে এতিয়া জাস্ট কটাকটি কৰিব লাগে এই শূন্যটোৱে মই কাটি দিলো তাৰ পিছত 5 কৰিলো 5 3 গুণ 15 5 2 গুণ 10 হৈছে এতিয়া উপৰে উপৰে পূৰণ কৰিম আৰু তলে তলে পূৰণ কৰিম তলত যেহেতু 1 আছে মই যোৱাটো খণ্ডত আপোনালোকক কৈছিলৱে যে হৰটো প্ৰত্যেকটো নম্বৰৰ ক্ষেত্ৰত নম্বৰৰ তলত সদায় কি থাকিব হৰ সদায় 1 থাকি গতিকে 1 2 আমি পূৰণ হ'ব তলত কিমান হ'ব তেতিয়া 2 হ'ব আৰু ওপৰত কিমান হ'ব 25 লগত আমি 3 কৰিম 5 3 গুণ 15 5 উকলিব 1 3 গুণ 6 কে 7 গতিকে 2 ভাগৰ 75 ওলালে 2 ভাগৰ 75 টো যদি মই কৰি দিও মই যদি দশমিকত যদি লৈ যাও তেতিয়া মই হেতু কিমান পাম উত্তৰটো 37.5 তো টকা হ'ব 37.5 টকা গতিকে চাওঁচোন তো আমাৰ উত্তৰত আছে নে নাই আমাৰ উত্তৰটো ওলাইছিলে 37.5 গতিকে ইয়াত কোনটো হ'ব এই নম্বৰটো আছে 37.5 গতিকে এটো হ'ব আমাৰ ইয়াৰ উত্তৰটো 37.5 টকা নেক্সট কোৱেশ্চনটো যাও শতাংশত প্ৰকাশ কৰক শতাংশত প্ৰকাশ কৰিব দিছে কিমান 2.1 কিহত প্ৰকাশ কৰিব দিছে শতাংশত প্ৰকাশ কৰিব দিছে পাৰ্সেন্টেজত প্ৰকাশ কৰিব দিছে কিমান দিটো আছে 100% 210 200 আৰু 150 গতিকে চাওঁচোন কেনেকৈ আমি এটা প্ৰকাশ কৰিম 2.1% 2.1 দিটো আছে এটো আমি কলৈ লৈ যাব লাগিব পাৰ্সেন্টেজলে লৈ যাব লাগিব এতিয়া ফাৰ্স্ট অফ অল মই 2.12 যেহেতু এটা দশমিক ভগ্নাংশত আছে দশমিক ভগ্নাংশৰ পৰা মই ভগ্নাংশলেটো লৈ যাম 2.1 টোক যদি মই ভগ্নাংশলৈ লৈ যাও তেতিয়া মোক এটো কেনেকুৱা হ'ব
21/100 সৰি 21/10 এতিয়া 21/10 কেনেকৈ হ'ল যেহেতু একৰ আগত এটা দশমিক আছে যেহেতু এটা দশমিক থাকে দশমিকৰ ভগ্নাংশৰ পৰা যদি মই ভগ্নাংশলৈ নিবলগীয়া হয় তেতিয়া মই কি কৰি দিম 10 ৰে হৰণ কৰি দিম হৈছে আৰু যদি ভগ্নাংশৰ পৰা দশমিক ভগ্নাংশলৈ নিব লাগে তেতিয়া 10 ৰে মই যদি হৰণ কৰি তেতিয়া মই কিমান পাই যাম 2.1 পাই যাম এতিয়া 10 ভাগৰ 21ক মই কি কৰিব লাগিব পাৰ্চেন্টেজলৈ নিব লাগে এতিয়া মই কি কৰি দিওঁ 100 পূৰণ কৰি দিওঁ 100% পূৰণ কৰি দিওঁ 100% পূৰণ কৰি দিয়াৰ লগে লগে মই কিমান ওলাই যাব চাও a0 টোৱে কেনসেল হৈ গুচি গ'ল এতিয়া 21ৰ লগত 10 টো পূৰণ কৰিলে কিমান হৈ গ'ল 210% হয়নে এটো আমাৰ উত্তৰত আছে নে চাই লওঁচোন আমাৰ উত্তৰটো কিমান লৈছিল 210 গতিকে এইটো আছে নে 210 গতিকে 210% গতিকে শতাংশত কিমান হ'ব 2.1 টো যদি মই শতাংশত প্ৰকাশ কৰো 210% হ'ব ধৰিব পাৰিছে গতিকে এটো কাৰণে এটা লাইক আপোনালোকে নিশ্চয় দিব আমি নেক্সট কোৱেশ্চনটো ফালে আগবাঢ়ো অনুপাতক শতাংশত প্ৰকাশ কৰক এতিয়া অনুপাতক আমি কোলে প্ৰকাশ কৰিব লাগে শতাংশত প্ৰকাশ কৰিব লাগে ফাৰ্স্ট চাইলো আমি 2:3:5 2:3:5ক আমি কোলে লৈ যাও শতাংশত প্ৰকাশ কৰিব লাগে চাওচোন আমি কেনেকৈ প্ৰকাশ কৰিম আমি প্ৰথমতে ইয়াৰ মানটো পাতি লৈছো অনুপাতটো পাতি লৈছো 2:3:5 এতিয়া চাও 2:3:5 এতিয়া চাও আমি এটো কেনেদৰে কৰিব লাগে প্ৰথম 2:3:5 এই তিনটাক আমি কি কৰিলম যোগ কৰিলম 2 + 3 + 5 অৰ্থাৎ ইয়াৰ আমি হৰটো উলিয়াই লম 2 + 3 + 5 যদি মই কৰো তেতিয়া মই কিমান পাম 10 পাম 5 6 7 8 9 10 পালো এতিয়া মই কি কৰিম প্ৰত্যেকটোৰ লগতে 10 টো মই কি কৰিম হৰণ কৰি পেলাই 100 ৰে যদি মই পূৰণ কৰি দিও তেতিয়া 100% পূৰণ কৰি দিও তেতিয়া মই কি পাই যাম তাৰ শতাংশটো পাই যাম এতিয়া ফাৰ্স্ট সাম 2/10 10 ভাগৰ 2 ক আমি কাৰ লগত কৰিলো 100% লগত কৰিলো এতিয়া যদি 100% লগত কৰো মই কিমান পাম এই 10 টোৱে a0 টোৱে মই কি কৰিলো ইয়াত কেনসেল কৰি দিলো কেনসেল কৰিলিয়াৰ লগত থাকিলে কি 2 লগত 10 টো পূৰণ কৰি দিম কিমান পালো 20% পালো নেক্সট কিমান হ'ব 3 যদি মই আকৌ 10 কৰো 10 কৰি পেলাই আকৌ 100 যদি মই পাৰ্চেন্টেজ কৰি দিও কিমান পাম a0 টো কেনসেল কৰি দিম 3 লগত 10 পূৰণ কৰিলে কিমান হ'ব 30% নেক্সট আকৌ কি হ'ব 5/10 * 100 a0 টো কেনসেল কৰি যাব আৰু 5 লগত 10 থাকি যাব কিমান থাকিলে 50% হৈ যাব গতিকে এই তিনটাই হৈছে কি 2:3:5 ৰ পাৰ্চেন্টেজ কিটা অৰ্থাৎ শতাংশত আমি প্ৰকাশ কৰিলো প্ৰথম 20% তাৰপিছত 30% তাৰপিছত 50% আপোনালোকৰ প্ৰশ্নটো এনেকৈ দিব কমা প্লাই দিব যে এটা 20% 30% 50% এটা দিব 30% 2% 3% এনেকৈ দিব আৰু উত্তৰটো আমি তিনটাই একেলগে থাকিব গতিকে এই শুদ্ধ উত্তৰটো কি হ'ব 20% 30% আৰু 50% এতিয়া আপোনালোকৰ কাৰণে এটা হোমৱৰ্ক আছে আপোনালোকৰ কাৰণে হোমৱৰ্কটো হ'ল 1:4 1:4 যেটো হোমৱৰ্ক থাকিব হেতু আপোনালোকে মোক কমেন্ট সেকশনত নিশ্চয় জনাবচোন কি হ'ব নেক্সট কোৱেশ্চনটো ফালে আগবাঢ়িছো অৰুণে 4500 টকাৰ 2 বছৰত 750 টকাৰ সুদ দিলে সুতৰ হাৰ কিমান অৰুণে কি দিলে 4500 টকাৰ 2 বছৰৰ কাৰণে 750 টকাৰ সুদ দিলে এতিয়া সুতৰ হাৰটো আমি ইংৰাজীত কি বুলি কম ৰেট percentage of interest rate এটো হ'ব r 4500 টাকাটো হ'ব আমাৰ কাৰণে হ'ব p 2 বছৰটো হ'ব t টাইমটো হ'ব t টাইম দিলু আৰু সুদটো আমি কিহেৰে বুজাম সুদটো আমি বুজাম কিহেৰে i ৰে বুজাম এতিয়া আমি জানিবলগীয়া এটা সূত্ৰ হ'ল i = p/t/r/100 p/t/r/100 অৰ্থাৎ সুদটো আমি কি কৰিব লাগিব এটো হ'ল সুদ এটো হ'ল মূলধন অৰ্থাৎ আমি ইংৰাজীত ক'লে প্ৰিন্সিপাল টি টো হ'ল টাইম আৰু আৰ টো হ'ল ৰেট এতিয়া চাও আমি এটো সূত্ৰটো সহায়ত আমি এই উত্তৰটো কেনেকৈ উলিয়াম আৰ অফ ভ্যালুটো আমি কেনেকৈ পুট কৰিম আমি চাই লওঁ আমাক কিছুমান অপচন দি থোৱা আছে এই 8 সমস্ত 3 ভাগৰ 1 4 সমস্ত 3 ভাগৰ 2 10 সমস্ত 2 ভাগৰ 1 আৰু 15% দি থোৱা আছে গতিকে চাওচোন ইয়াৰ ভিতৰত কোনটো উত্তৰ শুদ্ধ হয় প্ৰথম অৱস্থাত আমাক কি দি থোৱা আছে আমি লিখি লওঁ আমাক p টো দি থোৱা আছিল p কিমান দি থোৱা আছিল 4500 টকা দি থোৱা আছিল 4500 টকা টাইম দি থোৱা আছিল টাইম কিমান বছৰ দি থোৱা আছে 2 বছৰ গতিকে আমি লিখি লৈছো টাইমটো হ'ল 2 বছৰ তাৰ পিছত আৰু কি দি থোৱা আছিল i দি থোৱা আছিল ইন্টাৰেষ্টটো দি থোৱা আছিল ইন্টাৰেষ্ট কিমান টকা দি থোৱা আছিল 750 টকা দি থোৱা আছিল এতিয়া আমি কি উলিয়াব লাগে r ৰ ভ্যালুটো উলিয়াব লাগে r কিমান হ'ব আমি হেতু উলিয়াব লাগে এতিয়া চাও আমি সূত্ৰটো মতে কি হ'ল i = p/t/r/100 ইয়াৰ আমি সূত্ৰটো বহাই দিও
আই ভেলুটো কিমান হ'ব আই ভেলুটো আমাক দি থোৱা আছিলে 750 গতিকে 750 বহাই ললোঁ পি ভেলু কিমান দি থোৱা আছিলে 4500 বহাই ললোঁ টি ভেলু আছিলে 2 বহাই ললোঁ তাৰপিছত আৰ ভেলুটো আমি যেহেতু উলিয়াব লাগে আৰু তলত হ'ব 100 এই দুটা জিৰ' লগত আমি কি কৰি ললোঁ প্ৰথম কেনসেল কৰি ললোঁ এতিয়া কি কৰিব লাগিব চাওক এই 750 লগত 45টো পূৰণ কৰি 750টো ইয়াত আছে প্ৰথমতে 45 লগত 2টো পূৰণ কৰিম যিটো পাম হেতু আমি কি কৰিম 750 লগত হৰণ কৰি দিম অৰ্থাৎ এটো হ'ব 750টো তলত আছে তেনেকৈ থাকিব তলত 45 লগত যদি 2 কৰো 2 45 90 আৰু r এতিয়া মই উল্টা কৰি ললোঁ 90r = 750 এটো গম পাইছেই এতিয়া কি কৰি লম ইয়াৰ লগত আমি পাতি দিম অৰ্থাৎ চাব r = উল্টা কৰি ললোঁ 750 ডিভাইডেড বাই 90 হৈছে এতিয়া a0টো কেনসেল কৰি গলোঁ তাৰপিছত এতিয়া আমি হৰণ কৰি দিম হৰণ কৰিলে আমি ইয়াৰ উত্তৰটো কিমান পাম আমি যদি চাওঁ তেতিয়া আমি পাম 8 সমস্ত 3/1% পাম 8 সমস্ত 3/1% পাম গতিকে চাওঁচোন আমি ইয়াৰ উত্তৰটো হয় নে নহয় আমি যদি লক্ষ্য কৰোঁ ইয়াৰ অপশ্যন কেইটালে তেতিয়া ইয়াৰ প্ৰথমটোৱে আছে 8 সমস্ত 3/1 গতিকে এটোৱে হ'ব শুদ্ধ উত্তৰ 8 সমস্ত 3/1% আমি নেক্সট কুৱেশ্যনটো ফালে যাওঁ নেক্সট কুৱেশ্যনটো প্ৰায় একে ধৰণে 2 বছৰত 56000 টকাৰ কি হাৰত 280 টকা সুদ হ'ব সেই কি দি থোৱা আছে এটো দি থোৱা আছে কি আমাৰ টাইম দি থোৱা আছে 56000টো আমাক কি দি থোৱা আছে প্ৰিন্সিপাল কি হাৰত অৰ্থাৎ আমাৰ এটো কি উলিয়াব লাগিব এতিয়া পাৰ্চেন্টেজ উলিয়াব লাগিব পাৰ্চেন্টেজটো উলিয়াব লাগিব আৰু 280 টকাটো আমাৰ কাৰণে কি হ'ব আই হ'ব হে আগৰ ধৰণে কৰিব লাগিব গতিকে এটো কৰি পেলাই আপোনালোকে মোক মোৰ কমেন্ট সেকশনত নিশ্চয় জনাব আমি নেক্সট কুৱেশ্যনটো ফালে আগবাঢ়ো অনুপাতত প্ৰকাশ কৰক অনুপাতত প্ৰকাশ কৰিবলৈ কিমান টকা দি থোৱা আছে 5 টকা আৰু 50 পইচা এতিয়া চাওঁ এতিয়া অনুপাতত যেতিয়া প্ৰকাশ কৰিবলগীয়া হয় অনুপাতৰ প্ৰকাশ কৰোঁতে আমি কি কৰিব লাগিব যিটো অনুপাত থাকিব সেই অনুপাতটো সদায় কি হ'ব জানেনে সদায় সেই একক বিহীন হ'ব অৰ্থাৎ তাৰ কোনো একক নাথাকে অনুপাতবোৰ সদায় একক বিহীন হ'ব গতিকে আৰু কি হ'ব লাগিব সেই দুটাই ওলাব যি দুটা সংখ্যা থাকিব যিটো দুটা সংখ্যাৰ মাজত অনুপাত উলিয়াব লাগিব সেই অনুপাতটোৰ একক কেইটা কিন্তু একে হ'ব লাগিব ধৰিব পাৰিছে একক কেইটা কিন্তু একে থাকিলেহে আমি হেতু অনুপাতত প্ৰকাশ কৰিব পাৰিম কিন্তু এতিয়া চাওক এটো 5 টকা দি থোৱা আছে এটো হৈছে 50 পইচা দি থোৱা আছে যেহেতু দুটা একেটা এককত নাই গতিকে আমি একেটা এককলে প্ৰথম লৈ কৈ পেলাই আমি তাৰ অনুপাতটো উলিয়াব লাগিব এতিয়া চাওঁ 5 টকা আৰু 50 পইচা যিকোনো দুটা এককৰ ভিতৰত যিকোনো এটা এককতে আমি উলিয়াব পাৰিম এতিয়া আমি টকাটো উলিয়াম নে পইচা উলিয়াম এটা হেতু উলিয়াব লাগিব এতিয়া যিটো সদায় মনত ৰাখিব যিটো সংখ্যা ডাঙৰ অৰ্থাৎ যিটো ডাঙৰ মান থাকিব সেই ডাঙৰ মানটোই আমি সৰুলে প্ৰকাশ কৰিব লাগিব অৰ্থাৎ টকাটোহে আমি পইচালে কনভাৰ্ট কৰি ল'ব লাগিব এতিয়া আমি জানো যে প্ৰথম চাওঁ 5 টকাটোক আমি কেনেকৈ আমি পইচালে লৈ যাম প্ৰথম আমি চাওঁ 1 টকা সমান এটো জানো 100 পইচা 1 টকা সমান 100 পইচা বুলি জানো ন এতিয়া আমাক 5 টকা যেহেতু দি থোৱা আছে গতিকে 5 টকা সমান কিমান হ'ব 500 পইচা নহ'ব জানো 1 টকা যদি 100 পইচা হয় তেতিয়া 5 টকা 500 পইচা 5 100 পূৰণ কৰিলে 500 পইচা হৈ গ'ল এতিয়া 500 পইচা যেহেতু হৈ গ'ল গতিকে 500 পইচা আৰু 50 পইচাৰ মাজত আমি তাৰ অনুপাতটো নিৰ্ণয় কৰিব পাৰিম নে নিশ্চয় পাৰিম 50 পইচাৰ মাজত অনুপাত নিৰ্ণয় কৰিব পাৰিম গতিকে কিমান হ'ব চাওঁ গতিকে 500 টো ওপৰত পাতিলো 500 পইচা আৰু তলত পাতিলো কিমান 50 পইচা পাতিলো এতিয়া চাওঁ 500 পইচা আৰু 50 পইচা গতিকে আমি ইয়াৰ লগৰ শূন্যটা কেনসেল আউট হৈ গুচি গ'ল পইচা দুটা কেনসেল আউট হৈ গুচি গ'ল আৰু 5 আমি 5 গুণ 5 আৰু 5 10 গুণ 50 গতিকে ওপৰত কিমান থাকিলে ওপৰত থাকিলে 10 আৰু তলত কিমান থাকিলে 1 আৰু এটো হ'ব মাজত অনুপাতটো গতিকে 10:1 হ'ল ইয়াৰ অনুপাতটো কিমান হ'ব 10:1 5 টকা আৰু 50 পইচাৰ অনুপাতটো কিমান হ'ব 10:1 হৈ গ'ল ইয়াৰ অনুপাতটো ধৰিব পাৰিলে কেনেকৈ কৰিলো এতিয়া আপোনালোকৰ কাৰণে হোমৱৰ্কটো হ'ল 9 মিটাৰ আৰু 27 সেন্টিমিটাৰ এতিয়া কি কৰিব এই মিটাৰটো সদায় কলৈ লৈ যাব সেন্টিমিটাৰলৈ লৈ যাব অৰ্থাৎ 1 মিটাৰ সমান 100 সেন্টিমিটাৰ গতিকে 9 মিটাৰ সমান কিমান হ'ব 900 সেন্টিমিটাৰ নহ'ব জানো 900 সেন্টিমিটাৰ আৰু 27 সেন্টিমিটাৰৰ মাজত আপোনালোকে কি কৰি ল'ব কম্পেয়াৰ কৰিলে ইয়াৰ উত্তৰটো নিশ্চয় ওলাই যাব নেক্সট কুৱেশ্যনটোলৈ যাওঁ বৃত্তটোৰ পৰিধি নিৰ্ণয় কৰক বৃত্তটাৰ পৰিধি দি থোৱা আছে পৰিধিটো আমি নিৰ্ণয় কৰিব লাগে এতিয়া পৰিধি বুলি ক'লে কি হ'ব পৰিধি নিৰ্ণয় কৰিব লাগে গতিকে পৰিধি নিৰ্ণয় কৰিবলৈ হ'লে তাৰ সূত্ৰটো জানিব লাগিব সূত্ৰটো কিমান হ'ব বৃত্তৰ পৰিধি সূত্ৰটো হ'ব 2 পাই r
যদি আমাক ব্যাসাৰ্ধ দিয়া থাকে তেতিয়া এই সূত্ৰটো খাটিব আৰু যদিহে ব্যাসাৰ্ধ নিদি পেলাই যদি ব্যাস দিয়া থাকে তেতিয়া তাৰ ক্ষেত্ৰৰ সূত্ৰটো হ'ব পাই ডি ডিটো হ'ল ব্যাস আৰু আৰটো হ'ল কি হ'ব ইয়াৰ ব্যাসাৰ্ধ এটা একেবাৰে ইজি হৈ আছে ব্যাস আৰু ব্যাসাৰ্ধ যদি দিয়া থাকে ইয়াৰ ভিতৰত ভ্যালুটো বহাই দিলে হৈ যাব আমি চাওঁচোন কেনেকৈ কৰিব লাগে প্ৰথম আমাক যেহেতু দি থোৱা আছে ব্যাসাৰ্ধ কিমান দি থোৱা আছে 14 সেন্টিমিটাৰ দি থোৱা আছে 14 সেন্টিমিটাৰ দিলে ইয়াৰ বৃত্তৰ পৰিধিটো কিমান হ'ব আমি চাই লওঁ তাৰপিছত হোমৱৰ্ক এটা থাকিব একে ব্যাসাৰ্ধ কৰিব লাগিব আৰু এটা যদি ব্যাস থাকে তেতিয়া কেনেকৈ কৰিব লাগিব প্ৰথম আমি চাই লওঁ ব্যাসাৰ্ধটো কেনেকৈ উলিয়াব লাগে লিখি লৈছোঁ ব্যাসাৰ্ধ আৰ সমান 14 সেন্টিমিটাৰ 14 সেন্টিমিটাৰ আমাক দি থোৱা আছে এতিয়া কি কৰিম আমাৰ বৃত্তৰ পৰিধি সূত্ৰটো হ'ল 2 পাই আৰ 2 পাই আৰৰ ক্ষেত্ৰত যেহেতু আমাৰ ব্যাসাৰ্ধ দি থোৱা আছে গতিকে 2 to 2 এ হ'ব আৰু পাই ভ্যালুটো আমি কিমান পাতিম 22/7 পাতিম কিয় আমি 22/7 পাতিলোঁ কাৰণ পাই ভ্যালুটো হ'ল 22/7 আমি 22/7 নাপাতি 3.14 পাতিব পাৰিলোহেঁতেন কিন্তু কেলকুলেশ্যনৰ ক্ষেত্ৰত 3.14টো অলপমান দিগদাৰ হোৱাৰ কাৰণে আমি 22/7 পাতিম আৰু আৰ ভ্যালুটো আমাক কিমান দি থোৱা আছে 14 দি থোৱা আছে 14টো পাতি লৈছোঁ আৰু ইয়াৰ আমাৰ এককটো কিমান হ'ব চেণ্টিমিটাৰে হ'ব এইটো অকল একক যিটো একক থাকে সেইটো একক থাকিব চেণ্টিমিটাৰে থাকিব এতিয়া 7ৰ লগত 14টো পূৰণ কৰি দিম কিমান হ'ব 7 দুগুণ 14 হৈ গ'ল আৰু এতিয়া বাকী ওপৰত কি থাকিলে 2 থাকিলে এফালে 22 থাকিলে আৰু এফালে 2 থাকিলে আৰু এইটো চেণ্টিমিটাৰে হ'ব যদি মই গোটেইকেইটা কৰোঁ তেতিয়া কিমান হ'ব 2 দুগুণ 4 88 হৈ যাব 88 সেন্টিমিটাৰ এটো হ'ব যদি ব্যাসাৰ্ধৰ ক্ষেত্ৰত থাকে আৰু যদি ব্যাস দিয়া থাকে তেতিয়া কিমান হ'ব ব্যাসটো আমাক কিমান দি থোৱা আছিল এটা দি থোৱা আছিল সি নম্বৰ কোৱেশ্চনটো ব্যাস দি থোৱা আছিল 7 সেন্টিমিটাৰ আমাৰ ব্যাস দিয়া আছিল 7 সেন্টিমিটাৰ এতিয়া চাও ব্যাসৰ ক্ষেত্ৰৰ পৰিধিটো কিমান হ'ব পাই ডি এটো সদায় মনত ৰাখিবা পাই ডি হ'ব এতিয়া সূত্ৰটো কি 22/7 এটো মই পাই ভ্যালুটো হ'ল 22/7 আৰু ডি ভ্যালুটো কিমান দি থোৱা আছে এটো হ'ল ডি ব্যাস হ'ল ডি কিমান দি থোৱা আছিল 7 গতিকে এই খাতে কেনসেল গুচি গ'ল আৰু এটো সেন্টিমিটাৰ থাকিব গতিকে কিমান হ'ল 22 সেন্টিমিটাৰ অৰ্থাৎ তাৰ পৰিধিটো কিমান হ'ব তাৰ পৰিধিটো হ'ল 22 সেন্টিমিটাৰ এটো হ'ল গোটেইটো পৰিধিটো হ'ল কিমান 22 সেন্টিমিটাৰ বৃত্তটোৰ পৰিধি যদি ব্যাস দিয়া থাকে এটো ব্যাসৰ ক্ষেত্ৰত আৰু এটো হ'ল কাৰ ক্ষেত্ৰত এটো হ'ল যদি আমাৰ ব্যাসাৰ্ধ যদি দিয়া থাকে ধৰিব পাৰিলে নেক্সট কোৱেশ্চনলৈ যাও বৃত্তৰ কালি নিৰ্ণয় কৰক কালি নিৰ্ণয় কৰিব লাগিছে অৰ্থনীটো আছিল পৰিধি নিৰ্ণয় কৰাৰ ক্ষেত্ৰত এতিয়া হ'ল কালি এতিয়া বৃত্তৰ কালিটো কিমান হ'ল বৃত্তৰ কালি হ'ল পাই আৰ স্কয়াৰ এটো যদি আমাক ব্যাসাৰ্ধ দিয়া থাকে ব্যাসাৰ্ধ দিয়া থাকিলে এটো উলিয়াব লাগিব আৰু যদি ব্যাস দিয়া থাকে তেতিয়া হ'ব পাই ডি স্কয়াৰ বাই 4 এটো হ'ল যদি আমাক ব্যাস দিয়া থাকে একেতে ইয়াত আৰৰ ক্ষেত্ৰত আৰৰ ভ্যালুটো বহাই দিব 5 বহাই দিয়াৰ লগে লগে এনসাৰটো ওলাই গুচি যাব চাওক কেনেকৈ কৰিব লাগে ব্যাসাৰ্ধ দি থোৱা আছে 5 সেন্টিমিটাৰ এতিয়া বৃত্তৰ কালি কিমান হ'ব বৃত্তৰ কালি হ'ল পাই আৰ স্কয়াৰটো বহাইছো কাৰণ আৰ থকা কাৰণে যদি দি থকা কাৰণে দি বহালো হেতেন এতিয়া চাম এটো 22/7 আগৰ নিচিনাকৈ 22/7 বহক আৰু 5ৰ স্কয়াৰ কৰি লওক এতিয়া ইয়াত যেটো সেন্টিমিটাৰ এককটো আছে এককটো কিন্তু আপোনালোকৰ বৰ্গলৈ গুচি যাব বৰ্গ একক এতিয়া ইয়াত দিয়া আছে সেন্টিমিটাৰ সেইকাৰণে সেন্টিমিটাৰ স্কয়াৰ হ'ব বা বৰ্গ সেন্টিমিটাৰ এতিয়া চাও 22/7 into 25 centimeter square 22 লগত 25 পূৰণ কৰিলে হ'ব 550 আৰু 7 আমি হৰণ কৰি দিলো 7 হৰণ কৰি দিওতে আমি কিমান পাম 78.57 centimeter square যদি আমাক ব্যাসাৰ্ধটো যদি দিয়া থাকে 5 সেন্টিমিটাৰ তেতিয়া উত্তৰটো কিমান হ'ব 78.57 centimeter square হৈছে এটো হগল ব্যাসাৰ্ধৰ ক্ষেত্ৰত ঠিক ব্যাসৰ ক্ষেত্ৰটো প্ৰায় একে হ'ব হেতু মোক আপোনালোকে কৰি পেলাই দিব নেক্সট টুলে যাও ব্যাসৰ ক্ষেত্ৰত যদি দিয়ে তেতিয়া ব্যাসৰ ক্ষেত্ৰটো হে একে পাতিব লাগিব ব্যাসৰ ক্ষেত্ৰৰ কাৰণে কি হ'ল এই ডি ঠাইত জাস্ট আমি কি এটো 22/7 টো থাকিবই ডি ঠাইত কিমান বহাই দিব লাগিব 4 বহাই দিব লাগিব 4 স্কয়াৰ আৰু তলত 4 বহাই দিলো এতিয়া 22/7 যেনেকৈ আছে তেনেকৈ পাতি ল'ব পূৰণ 4 পাতিলো আৰু ইয়াত তলত 4 আছিল এই 4টোৱে কেনসেল হৈ গুচি গ'ল তাৰপিছত কিমান থাকিলে 22/7 পূৰণ 4 কিন্তু সেন্টিমিটাৰ স্কয়াৰ হ'ব দেই এটো এতিয়া পূৰণ কৰি দিব যেটো উত্তৰ পাব হেতুৱে হ'ব আমাৰ ইয়াৰ উত্তৰটো হৈছে নেক্সট টুলে যাও নেক্সট আজি খণ্ডৰ অন্তিমটি প্ৰশ্ন 3x - y + 11 আৰু -y - 11 টো আমি কি নিৰ্ণয় কৰিব লাগিব যোগফল নিৰ্ণয় কৰিব লাগে এতিয়া চাও
কেনেকৈ আমি ইয়াৰ যোগফলটো উলিয়াম মই প্ৰথমে পাতি ললোঁ 3x - y + 11 প্লাছ ব্ৰেকেট দি লৈছোঁ কাৰণ ইয়াত আগত মাইনাছ থকা কাৰণে -y - 11 পাতি ললোঁ এতিয়া ইয়াৰ যোগফলটো উলিয়াম চাব যেনেকৈ 3x আছে তেনেকৈ 3x পাতি ললোঁ ব্ৰেকেটৰ আগৰ সংখ্যাবোৰ যেনেকৈ আছে তেনেকৈ পাতি ললোঁ এতিয়া যোগ চিনটো দিলোঁ ব্ৰেকেটটো আমি উঠাই দিম ব্ৰেকেটটো উঠাই দিলে এই প্লাছে ইয়াৰ মাইনাছে কি হৈ যাব প্লাছে মাইনাছে কি হৈ গ'ল এইটো প্লাছ নহ'ব প্লাছে মাইনাছে কি হৈ যাব ইয়াৰ ক্ষেত্ৰত মাইনাছ হৈ গুচি যাব -y আৰু এই প্লাছে এই মাইনাছে গৈ কি হৈ গুচি যাব -11 হৈ গুচি যাব এইটো ধৰিব পাৰিলে কেনেকৈ কৰিলোঁ প্লাছে মাইনাছে মাইনাছ আৰু প্লাছে মাইনাছে মাইনাছ হৈ গুচি যাব অৰ্থাৎ যেনেকৈ আছে তেনেকৈ থাকি যাব মাইনাছ যদি থাকে ধৰিব পাৰিলে এতিয়া চাওঁ আৰু ক'ৰবাত x আছে নেকি নাই গতিকে 3x যেনেকৈ আছে তেনেকৈ থাকি যাব y ক'ত আছে এইটো y আছে আৰু এইটো y আছে কিন্তু y আগত কি আগত আছে ইয়াৰ আগতো মাইনাছ আছে ইয়াৰ আগতো মাইনাছ আছে গতিকে সেই দুইটা আমি কি কৰি ল'ব লাগিব যোগ হ'ব হল গতিকে ইয়াৰ আগত কিমান সংখ্যা এটা আছে একো নাই মানে 1 আছে ইয়াতো 1 আছে গতিকে একে একে কিমান হ'ব 2y এতিয়া ইয়াত কথা হ'ল মাইনাছ বহিব নে প্লাছ বহিব এতিয়া যেহেতু ইয়াতো মাইনাছ আছে ইয়াতো মাইনাছ আছে গতিকে ইয়াত কি বহিব মাইনাছ সাইন বহিব যদি ইয়াত প্লাছ থাকে ইয়াত মাইনাছ যদি থাকে তেতিয়াটো কটাকটি গ'লহেঁতেন কাৰণ এটো যদি -y আৰু যদি +y হ'লহেঁতেন এটো 1 আৰু 1 গতিকে -1 লগত +1 কি হৈ গুচি যাব ইয়াত 0 হৈ গুচি গ'ল কিন্তু ইয়াত দুইটা ক্ষেত্ৰতে যেহেতু মাইনাছ মাইনাছ আছে গতিকে এটো মাইনাছ অৰ্থাৎ যোগ টাইপৰ হৈ আছে গতিকে এটো কি হৈ যাব -2 হৈ গুচি গ'ল এতিয়া ইয়াত প্লাছ আছে ইয়াত মাইনাছ আছে গতিকে এটো কি হৈ যাব 0 হৈ গুচি গ'ল আৰু এটো পাতিবলগীয়া কোনো কথা নাই গতিকে আমাৰ উত্তৰটো কিমান হৈ গ'ল 3x - 2y ধৰিব পাৰিলে গতিকে আজিলৈ ইমানে যদিহে মোৰ ভিডিঅটো চাই ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো দবাই দিব যাতে মোৰ প্ৰতিটো খণ্ডৰ ভিডিঅ' প্ৰথম আপুনি চাবলৈ পায় গতিকে আজিলৈ ধন্যবাদ